হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিছা আৰু তোমালোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট 10 তাৰিখ মানত দি দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে এতিয়া বহুতো ছাত্ৰ ছাত্ৰীসকলে ভয় খাই আছে আৰু তোমালোকে ৰিজাল্ট ক'ত চাবা বা কেনেকৈ চাব পাৰিবা আৰু তোমালোকৰ গ্ৰেজ মাৰ্ক দিবনে বা ষ্টেপ মাৰ্ক দিব নেকি আৰু তোমালোকৰ কপি চেকিং সহজকৈ চোৱা হৈছে নে টানকৈ চোৱা হৈছে। তো আজিৰ ভিডিঅ'ত ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা আৰু তোমালোকে বুজি পাবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ ছাত্ৰ ছাত্ৰীসকল, HSLCৰ যিকোনো বিষয়ে আপডেট আমাৰ এডুকেশ্যন আসাম চেনেলটোৰ জৰিয়তে দিয়া হয়। তো সেইকাৰণে কৈছো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰো আহা। তো তোমালোকে বহুতে কৈ আছিলে যে ছাৰ, মই যদি আধাখিনি লিখি থৈ আহো কুৱেশ্যন এটাৰ আনসাৰ তো মাৰ্ক দিব নেকি। তো হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সায়েন্স আৰু মেথছত ষ্টেপ মাৰ্ক দি দিয়ে। তো তোমালোকে যদি দুটা স্টেপ লিখি থৈ আহা বা ডায়াগ্ৰাম এটা লিখিলেও তোমালোকক মাৰ্ক দিয়ে। তোমালোকে লিখিলে মাৰ্ক পাবা। যদি ডায়াগ্ৰাম এটাও লিখা বা দুটা বা এটা স্টেপ লিখা তেনেহলে তোমালোকক মাৰ্ক দিব। আৰু বেলেগ সাবজেক্টতো লিখিলে তোমালোকে যদি লিখা তেনেহলে তোমালোকে মাৰ্ক পাবা। আৰু বেছিভাগ সোশ্যাল সায়েন্স আৰু এছামিছত মাৰ্ক কাটে। কাৰণ ছাত্ৰ ছাত্ৰীসকল, সোশ্যাল সায়েন্স আৰু এছামিছত বহুতো ছাত্ৰ ছাত্ৰীসকলৰ বানান ভুল হয়। তো সেইকাৰণে সোশ্যাল সায়েন্স আৰু এছামিছত মাৰ্ক কাটি দিয়ে। তো তোমালোকে যদি শুদ্ধকৈ লিখা তেনেহলে তোমালোকে মাৰ্ক পাবা। আৰু যদি বানান ভুল হয় তেনেহলে তোমালোকক 2-1 মাৰ্ক কাটিব পাৰে। আৰু 2 নম্বৰ কথাটো হৈছে, বহুতো ছাত্ৰ ছাত্ৰীসকলে ভয় খাই আছে যে তেওঁলোকৰ কপি চেকিং কেনেকুৱা হৈছে, সহজকৈ চোৱা হৈছে নে টানকৈ চোৱা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কপি চেকিং সহজকৈ চোৱা হ'ব। কাৰণ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰি ফাইনেল এক্সামতকৈ মেট্ৰিকৰ কপি চেকিং সহজকৈ চোৱা হয়। কাৰণ ছাত্ৰ ছাত্ৰীসকল, প্ৰি ফাইনেল এক্সামৰ কপি চেকিং স্কুলৰ টিচাৰ্ছবিলাকে জানি বুজি কম নম্বৰ দিয়ে যাতে তেওঁলোকে ফাইনেলত গৈ আৰু ভাল নম্বৰ আনিব পাৰে। তো তোমালোকে যদি প্ৰি ফাইনেলত 60% পাইছা তো তোমালোকে দেখিবা যে মেট্ৰিকত গৈ 65 বা 70% এনেকুৱা পাবা। তো বহুতো ছাত্ৰ ছাত্ৰীসকলে কি কৰে যে প্ৰি ফাইনেল এক্সামত তেওঁলোকে কম নম্বৰ পায়, কিন্তু ফাইনেলত গৈ তেওঁলোকৰ নম্বৰটো বাঢ়ি যায়। তো তোমালোকৰ যদি কম নম্বৰ পোৱা প্ৰি ফাইনেল এক্সামত, কিন্তু তোমালোকৰ ফাইনেলত গৈ তোমালোকৰ নম্বৰটো বাঢ়ি যাব। তোমালোকৰ ৰিজাল্ট 10 তাৰিখ মানত দি দিব পাৰে। তো তোমালোকে ৰিজাল্টটো ক'ত চাবা? তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্লে ষ্টৰত গৈ SF ৰিজাল্ট এই এপটো ডাউনলোড কৰি দিবা। এই এপত তোমালোকে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। আৰু বহুতো ছাত্ৰ ছাত্ৰীসকলে SMS কৰি আছে যে তেওঁলোকক গ্ৰেজ মাৰ্ক দিছে নেকি। তো হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক গ্ৰেজ মাৰ্ক দিব। যোৱা বছৰতো গ্ৰেজ মাৰ্ক দিছে আৰু এই বছৰতো তোমালোকক গ্ৰেজ মাৰ্ক দিব। তো তোমালোকে যদি 3-4 মাৰ্কৰ কাৰণে যদি ফেইল কৰা বা 5 মাৰ্কলৈকে যদি তোমালোকে ফেইল কৰা তেনেহ'লে তোমালোকক 4-5 মাৰ্ক ধৰি দি তোমালোকক পাছ কৰাই দিয়া হ'ব। আৰু যদি তোমালোকে বেছি নম্বৰৰ কাৰণে ফেইল কৰা তেনেহ'লে তোমালোকক গ্ৰেজ মাৰ্ক নিদিয়ে। আৰু গ্ৰেজ মাৰ্কৰ কাৰণে আগতে ভিডিঅ' বনাইছিলোঁ। তো তোমালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাই যাবা। তো তোমালোকে এই ভিডিঅ'টো চাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।